Hello everyone, আপোনালোক সকলোকে Learn and Craft with me চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাস 8 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 3। ইয়াৰ নাম আছিল quadrilateral অৰ্থাৎ চতুৰ্ভুজ। এটা চতুৰ্ভুজ মানে কি যে a simple and closed figure in plane made up of finite numbers of line segments is called a polygon। অৰ্থাৎ কি কৈছে যে সসীম সংখ্যক ৰেখাখণ্ডৰে গঠিত এটা সৰল বন্ধ সমতলীয় চিত্ৰক কি বুলি কোৱা হয় বহুভুজ। মানে তোমাৰ কি হ'ব ইয়াতে চিত্ৰবিলাক দিয়া হৈছে চোৱা এটা বহুভুজ হ'ব আৰু তাত তোমাৰ কি হ'ব সসীম সংখ্যক ৰেখাখণ্ডৰে গঠিত হ'ব। মানে কিমানডাল ৰেখা আছে আমি হেতু হিসাব কৰিব পাৰিম বুজি পাইছানে আৰু বন্ধ হ'ব লাগিব। এনেকুৱা হলে নহব খোলা হলে নহব হি কি হ'ব লাগিব বন্ধ হ'ব লাগিব আৰু তেতিয়া তাক আমি কি বুলি কওঁ বহুভুজ বুলি কওঁ। এটা বহুভুজ বহুত হ'ব পাৰে ত্ৰিভুজ চতুৰ্ভুজ পঞ্চভুজ খৰভুজ মানে ছডাল বাহু সপ্তভুজ মানে সাতডাল বাহু অষ্টভুজ মানে আঠটা বাহু তোমালোকে দেখিছা আৰু নৱভুজ দশভুজত তোমালোকৰ কেইটা থাকিব 10টা থাকিব দেখিছানে। ইংলিশ টাৰ্মবিলাক চাবা triangle quadrilateral pentagon hexagon heptagon octagon nonagon and decagon দেখিছানে। ডেকাগনত তোমাৰ কেইডাল থাকিব 10 ডাল বাহু থাকিব। এতিয়া চোৱা আমি অনুপ্ৰেৰণিক কোৱেশ্চন কেইটা চাই লওঁ। ইয়াতে তোমাৰ ফাৰ্ষ্টতে দিয়া আছে যে draw the following polygon অৰ্থাৎ তলত দিয়া পলিগন বিলাক আঁকিব লাগে বহুভুজ বিলাক আঁকিব লাগে আৰু ফাৰ্ষ্টতে দিছে যে কনভেক্স হেক্সাগন। এটা কনভেক্স হেক্সাগন মানে কি তোমালোকে প্ৰথমতে বুজি ল'ব লাগিব কনভেক্স আৰু কনকেভ পলিগন। কনভেক্স মানে হৈছে তোমাৰ উত্তল বহুভুজ আৰু কনকেভ মানে হৈছে অৱতল বহুভুজ। এটা কনভেক্সত তোমাৰ কি হ'ব লাগিব মেজাৰ অফ ইন্টেৰিয়ৰ এংগলছ আৰ লেছ দেন 180 ডিগ্ৰী মানে বহিঃ কোণ সৰি ইন্টেৰিয়ৰ বুলি কৈছে ন মানে ভিতৰৰ অন্তঃকোণ বিলাকৰ মান তোমাৰ কিমান হ'ব লাগিব 180 ডিগ্ৰীতকৈ কম হ'ব লাগিব আৰু ডায়াগোনেলছ আৰ ইন দ্য ইন্টেৰিয়ৰ অফ দ্য পলিগন আৰু ডায়াগোনেল বিলাক মানে কৰ্ণবিলাক ছবিটোৰ ভিতৰত থাকিব লাগিব। বাস উত্তল বহুভুজৰ হেতুৱে তোমাৰ সূত্ৰ আৰু নিয়ম আৰু বুজি পাইছানে। আৰু কনকেভ হ'বলৈ হলে মানে অৱতল হ'বলৈ হলে কি হ'ব লাগিব এটা কোণ মানে যিকোনো এটা কোণ 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব আৰু এট লিষ্ট ওৱান অফ দ্য ডায়াগোনেলছ ইজ আউটসাইড অফ দ্য পলিগন আৰু পলিগনটোৰ বাহিৰত থাকিব লাগিব বুজি পাইছানে। তোমাৰ বহুভুজটো বাহিৰত থাকিব লাগিব এডাল হলেও কৰ্ণ এই এনেকুৱা বিলাক মানে এইটো এটা 1 2 3 4 5 ডাল বাহু আছে আৰু এই কোণটো যদি আমি মন কৰো এই কোণটো 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু এই কৰ্ণডাল চোৱা এই কৰ্ণডাল তোমাৰ কি হৈ আছে বাহিৰত আছে কিন্তু ইয়াত তোমাৰ চোৱা গোটেইবিলাক কৰ্ণ কি থাকিব ভিতৰত থাকিব ঠিক আছে। এতিয়া চোৱা আমাৰ ফাৰ্ষ্টতে দিছে কি উলিয়াবলৈ উত্তল সৰভুজ ৰাইট। তো এতিয়া আমি সৰভুজটো কেনেকৈ আঁকিম চাই লোৱা। এতিয়া চোৱা আমি এটো কি কৰিছো হেক্সাগন আঁকিছো কনভেক্স মানে 1 2 3 4 5 6 ছডাল আছে গতিকে হেক্সাগন। নেক্সট তো চোৱা ইয়াতে তোমাৰ দিছে কনকেভ হল মানে অৱতল কনকেভ কিমান দিছে চোৱা 1 2 3 4 5 6 7 মানে 7 টো থাকিলে কি বুলি ক'ম তাক হেপ্টাগন আৰু তোমাৰ এনেকৈ যদি চোৱা এডাল কৰ্ণ কি বাহিৰত আছে দেখিছানে। ঠিক ইয়াতে তোমাৰ কি কৈছে কনকেভ পেন্টাগন মানে 5 ডাল বাহু থাকিব লাগিব 1 2 3 4 5 আৰু এই কোণটো তোমাৰ কি হৈছে 180 ডিগ্ৰীতকৈ ডাঙৰ গতিকে এটো তোমাৰ কি হৈ যাব কনকেভ হেপ্টাগন বুজি পালা এইটো হৈ গ'ল ইয়াৰ আনসাৰ। নেক্সট 2 নম্বৰটো চোৱা ইয়াতে দিছে draw the following convex polygon identify the diagonal in its case and find the total number of diagonal মানে কি কৈছে কনভেক্স পলিগন আঁকিব দিছে মানে উত্তল বহুভুজ আঁকিব দিছে আৰু তোমাৰ মানে কৰ্ণবিলাক কিমানডাল আছে কৰ্ণ উলিয়াব দিছে ঠিক আছে। আৰু ফাৰ্ষ্টতে দিছে ৰেগুলাৰ হেক্সাগন ৰেগুলাৰ মানে সুষম সৰভুজ হেক্সাগন বুলি কৈছে ন ছডাল থাকিব লাগিব সুষম সৰভুজ। এতিয়া চোৱা যদি সুষম বুলি কৈছে তোমালোকে কি কৰিবা গোটেই কেইডাল বাহু সমান ল'বা মানে যদি এডাল 2 সেন্টিমিটাৰ লোৱা এডালো 2 2 2 এনেকৈ ল'বা আৰু এতিয়া আমি কৰ্ণবিলাক যদি চাওঁ এতিয়া চোৱা ইয়াতে আমি কৰ্ণ কেইডাল হিচাপ কৰিম চোৱা এডাল দুডাল তিনডাল চাৰিডাল 5 ডাল 6 ডাল 7 ডাল 8 ডাল 9 ডাল দেখিছানে আৰু তোমাৰ নাই তো মুঠ কিমান পাইছা মুঠ কৰ্ণৰ সংখ্যা 9 ডাল। নেক্সট তোমালোকৰ দিলে অক্টাগন মানে অষ্টভুজ। এতিয়া এইটো আমি অষ্টভুজ আঁকি লৈছো
অষ্টভুজত কেইডাল বাহু থাকিব লাগিব 8ডাল তো 1 2 3 4 5 6 7 8 এতিয়া মই গুটে কিটা আকা নাই খালি দুটা বিন্দু আকিছো তাৰছত চোৱা মানে কি হয় কৰ্ণবিলাক মানে কি গুটে কিটা কোন চুই থাকিব লাগিব এতিয়া ইয়াৰ পৰা এডাল বিট চুলে তাৰপিছত যাব সি ওচৰত তোমালকে স্কেল দি ধুনিয়াকৈ কৰিবা তাৰছত যাব ডি ওচৰত তাৰছত যাব ই তাৰপিছতে যাব কিহত এফৰ ওচৰত দেখিছানে নেক্সট জি টু চোৱা এ লগত গল বি লগত গল তাৰছত যাব সি লগত তো সি লগত গল তাৰছত যাব ডি লগত তাৰছত যাব ই লগত হল এফৰ লগত আছে এফ তো চোৱা এইচ লগত গল এ লগত গল বি লগত গল তাৰছত যাব সি লগত তোমালকে ধুনিয়াকৈ স্কেল ললে ভালকে কৰিবা তাৰছত যাব ডি লগত ই টু চোৱা সবৰ লগতে গৈছে নেকি ন খালি সি লগত যোৱা নাই তো সি আৰু ই মিলাই দিয়া দেখানে তাৰছত ডি টু চোৱা ইয়াৰ লগত গল এ লগত গল এইচ লগত গল জি লগত গল এফ মানে সবৰ লগতে গল এটা আমি হিসাব কৰিম কেডাল আছে চোৱা এডাল দুডাল তিনডাল চাৰিডাল পাঁচডাল ছডাল সাতডাল আঠডাল নডাল 10ডাল 11ডাল 12ডাল হল তো চোৱা 13ডাল 14ডাল 15ডাল 16 এটা জানা 17 18 20ডালে ওলাব ঠিক আছে নেক্সট তো দিছে নন্নাগণ অৰ্থাৎ নৱভুজ 9ডাল বাহু থাকিব লাগিব আমি 9ডাল বাহু আকিছো এডাল দুডাল তিনডাল চাৰিডাল পাঁচডাল ছডাল সাতডাল আঠডাল নডাল হল এটা আমি ধুনিয়াকৈ এটা এ পৰা ষ্টাৰ্ট কৰিম এ মানে গুটেই কিটা বাহু চুই থাকিব লাগিব আই আছে তাৰছত এইচ লগত মিলাবা ধুনিয়াকৈ স্কেল দি মিলাবা দুডাল আমি হিসাব কৰি যাম দুডাল তিনডাল চাৰিডাল পাঁচডাল ছডাল হল বি লগত আছে বি পাছবা ছডাল হৈ আছে 7 8 9 10 11 সি পাছবা এ লগত আছে 11 এ লগত মিলাবা 12 13 14 15 16 তো বি পাছবা এ লগত আছে 16 হৈ আছে 16 17 18 19 20 হল তাৰপিছত 20 21 22 23 হল 23 এফ আৰু ই লগত 23 24 25 26 হল 26 27 হল ধুনিয়াকৈ আকি চাবা তোমালোকে মুঠ তোমালোকে কি পালা নাম্বাৰ অফ ডায়াগোনেল অৰ্থাৎ কৰ্ণৰ সংখ্যা ডায়াগোনেল ইজ ইকুৱেল টু 27 পালা 27 নেক্সট তোমালোকৰ দিলে ডেকাগণ অৰ্থাৎ দশভুজ এতিয়া চোৱা তোমাৰ কিতাপত এটো ডেকাগণটো দিয়া আছিল ইয়াত আমি হিসাব কৰি চাওঁচোন দেই চাবা এটা আমি লিখি লওঁ এ বি সি ডি ই এফ জি এইচ আই জে হল মিলাবা 1 2 3 4 5 6 7 বিপা দিয়া 8 9 10 11 12 13 হল 14 15 16 17 18 19 হল 20 21 22 23 24 হল 24 তাৰপিছত 25 26 27 28 হল 29 30 31 32 33 হল 34 35 বুঝলে 35 ডাল পালো এই ছবিটো তোমালোকে ডাঙৰকে আকি যদি তোমালোকে সৰু সৰুকে মানে কি মিলাই মিলাই চোৱা তেতিয়ালে তোমালোকে কিমান ডাল পাবা জানানে 35 ডাল ঠিক আছে ধুনিয়াকৈ বহিত আকি চাবা আৰু হল তাৰপিছত তোমাৰ কি কৈছে চোৱা যে draw the following regular polygon find the sum of the angles of each of them find the measure of each angle of the polygon অৰ্থাৎ কি কৈছে যে সুষম বহুভুজ আকিব দিছে আৰু প্ৰতিটো কোণৰ সমষ্টি উলিয়াব দিছে আৰু বহুভুজবোৰৰ প্ৰতিটো কোণৰ মান কিমান হ'ব উলিয়াব দিছে কোণৰ সমষ্টিটো উলিয়াব দিছে মানে মুঠতে সেই বহুভুজটোত কিমান কোণ গোটেইটো মিলি পেলে কোণৰ মান কিমান আৰু এটা এটা কোণৰ মান কিমান উলিয়াব দিছে হল এতিয়া চোৱা এইকেইটা ইজি হয় প্ৰথমতে তোমাৰ দিলে সুষম ষড়ভুজ তো কোণৰ সমষ্টি আমি কেনেকৈ উলিয়াব পাৰো এটা ফৰ্মুলা দিয়া আছে ফৰ্মুলাটো হৈছে 2n - 4 * 90 ডিগ্ৰী ইয়াতে n ৰ জায়গাত মানে সেই
যেটো ছবি আমাৰ দিয়া থাকিব তাতে কেডাল বাহু আমি হিসাব কৰিম আৰু যিমানডাল বাহু থাকে হিমানটো আমি এনৰ জায়গাত পাতি দিম এটা 2 * n n মানে এটা কেডাল বাহু আছে সোৱা 1 2 3 4 5 6 ডাল গতিকে 2 * 6 হ'ব -4 ইফালে পূৰণ আছে 90 ডিগ্ৰী কিমান হ'ব 2 6 * 12 - 4 * 90 ডিগ্ৰী তে 12 পৰা সাইকেল থাকিব কিমান 8 হলে into 90 ডিগ্ৰী এটা 8 9 কিমান 72 ইফালে 0 মানে 720 ডিগ্ৰী বুজি পালা এতিয়া সোৱা 720 ডিগ্ৰী হল তো প্ৰতিটো ইয়াক কি কৈ দিবা 720 যিমানডাল বাহু থাকে আকৌ সেই বাহুডালেৰে হৰণ কৰি দিবা হল তেবা 6 ডাল বাহু আছে গতিকে আমি 6 ৰে হৰণ কৰি দিছো এতিয়া সোৱা 720 ক 6 ৰে হৰণ কৰি দিয়া কেবা যাব 6 * 6 6 * 12 মানে 120 ডিগ্ৰী দিছানে তো কি আহিব তোমাৰ এটা কোণৰ মান আহিব 120 ডিগ্ৰী আৰু প্ৰতিটো কোণৰ সমষ্টি হৈ যাব তোমাৰ কিমান 720 হল